আজি আমি আৰু এটি কাহিনী দিব বিচাৰিছিলোঁ। উচিষ্ট ভোজন। উচিষ্ট ভোজন বুলি ক'লে মানে খোৱা এৰাহাৰ কথা হয় নহয়, ইয়াতে সেইটো নহয়, এইটো ভকতিৰ কথা। উচিষ্ট ভোজন গতিকে ভগৱান গুৰুজনা শ্ৰীমন্ত শংকৰ গুৰুজনা আৰু অনন্ত কণ্ডলীৰ কথোপকথন। কৃষ্ণ জয় গুৰু শংকৰ। এই আই মাতৃ সমস্ত বা বন্ধু সমস্ত শিশু যুৱকসকলক সকললৈ মই এইটো প্ৰেৰণ কৰিলোঁ। ইয়াতে বহুত আধ্যাত্মিক কথা আছে, জানিবলৈ কথা আছে, জগতত মানে আমাৰ সংসাৰ ধৰ্ম পালনৰ কথা আছে। কৃষ্ণ অনন্ত কণ্ডলী পঞ্চদশ আৰু ষষ্ঠদশ শতিকাৰ এজন অসম মূলকৰ ধৰ্ম জ্ঞানী কবি আছিল। ঘৰ হাজোত পিতৃৰ নাম আছিল ৰতন পাঠক। ৰত্ন পাঠক এজন আছিলে, মানে ভাগৱত পঢ়া পাঠক, ভাগৱত অধ্যয়ন কৰি তেওঁ পাঠক, ভাগৱতী পাঠক। বৃদ্ধ বয়সত তেওঁৰ এটি সন্তান জন্ম হয়, তেওঁৰ নাম ৰাখে অনন্ত কণ্ডলী। ৰত্ন পাঠক হাজোৰ কিছুমান তাঁতী মানুহৰ যজমানি কৰিছিলে আৰু সেই কৰিয়ে তেওঁ জীৱন নিৰ্বাহ কৰিছিলে। পিছত তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰই সেই কৰ্ম কৰিবলৈ ল'লে আৰু সেই দায়িত্ব পালন কৰি তেওঁ সুন্দৰভাৱে চলাই আছিলে। অনন্ত কণ্ডলীয়ে পাছত হাজোৰ পৰা গৈ ননৈ আৰু জালাহৰ মাজ ভাগত ঘৰ সাজি থাকিবলৈ লয়। মানে জলা আৰু ননৈ ফালে মানে বৰদোৱাৰ ওচৰতে ঠাইখন। পুৰাণ বেদ ভাগৱত মহাভাগৱত জ্যোতিষ বিদ্যা আদিত অধ্যয়ন কৰি তেওঁ আৰু বিখ্যাত পণ্ডিত হৈ উঠিছিল। কিন্তু তেওঁ প্ৰথম চোৱাত শাক্তধৰ্মী আছিল, শাক্তধৰ্মী লোক আছিল। তেওঁৰ উপাস্য দেৱতা আৰু আছিল ধৰ্মহে তেওঁৰ উপাস্য দেৱতা আছিল। ধৰ্ম দেৱতাই তেওঁৰ পূজাত সন্তুষ্ট হৈ বৃষভৰ ৰূপ ধৰি তেওঁৰ নিতৌ তেওঁৰ পূজাৰ পিছত নৈবেদ্য গ্ৰহণ কৰিবলৈ আহিছিলে। তেওঁৰ আৰু ভাৰ্যাগৰাকী আছিলে বৰ সাধ্বী আৰু ধৰ্মধাৰিণী আৰু সতী বৈষ্ণৱ অনুৰাগী মহিয়সী আই আছিলে। তেওঁ সদায় হৰিনাম গীত গাই আনন্দ কৰি থাকে আৰু তাৰোপৰি তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বিভিন্ন মহান আত্মকথা তেওঁৰ স্বামীক শুনাই থাকে যে গুৰুজনাই এইটো কৰিছে, শংকৰদেৱে এনেকুৱা কৰিছে, শংকৰদেৱ ভাগৱত পাঠ কৰিছে, ভকতসকলক সংযোগ কৰিছে, এইবিলাক কথা তেওঁ কৈ থাকে। তেওঁ হৰিনাম কথা আনন্দ কৰি থাকে, এইবিলাক কথা কৈ থাকে। অনন্ত কণ্ডলীয়ে ভাৰ্যাক মুখে গুৰু শংকৰৰ গুণ গৰিমা সদায় শুনি বিৰক্ত হৈ পৰিছিল। এদিন গুৰু শংকৰ গুণ কথা আনন্দৰে কৈ আছিলে, তেওঁ মানে আপোন ভোলা হৈ কৈ আছিলে। তেতিয়া অনন্ত কণ্ডলীয়ে কথা নাই বতৰা নাই তেওঁ আহি তেওঁৰ পত্নীক মাৰধৰ কৰিলে। তোমাৰ আৰু কাম নাই, সদায় সদায় শংকৰৰ গুণ, সদায় তুমি কি শংকৰৰ গুণ গাই থাকা হা, আৰু বেলেগ কাম নাই। মাৰধৰ কৰিলে। পত্নী আৰু মনে মনে থাকিলে, কি কৰিব আৰু, তথাপি তেওঁ মনে মনে কিন্তু কৃষ্ণ নাম বা শংকৰ গুৰুৰ নাম শ্ৰৱণ কীৰ্তন কৰি থাকে। এদিন তাৰ পিছৰ দিনাৰখনৰ পৰা তেওঁ পূজা কৰে, ধৰ্মক পূজা কৰে আৰু নৈবদ্য লৈ আহে, এটি ষাঁড় গৰুৱে খায়। সেইদিনাখনৰ পৰাতো ষাঁড় গৰুটো নহা হ'ল। তেওঁৰ মানে কি হ'ল, দায় লাগিল বুলি ক'লো আৰু তাৰ মানে মহাপাপ হ'ল। ভাৰ্যাক সহধৰ্মিনী তেওঁৰ আৰু এনে শুদ্ধমতী, সেই ভাৰ্যাই গুৰুৰ কথাই কৈছিলে, অন্য কথা কোৱা নাছিলে। তথাপি তেওঁ বিৰক্তি হৈ, মানে তেওঁ যিহেতু মানে কৰ্মকাণ্ডীৰ পণ্ডিত আছিলে, সেয়েহে তেওঁ মানে খং উঠি মাৰধৰ কৰিলে আৰু সেইদিনাখনৰ পৰা ধৰ্ম তেওঁৰ ওচৰৰ পৰা ওলাই গুচি গ'ল। তেওঁ মানে পিছত দেখে যে এদিনো সেই ষাঁড় গৰুটো নাহে, তেওঁ নৈবদ্যবিলাক এনেই পেলাই দিয়ে, অন্য জীৱ জন্তুৱে খায়।
তেওঁৰ মনটো দূষিত হৈ থাকিল। এদিন তেওঁৰ পত্নীয়ে ক'লে, এই গুৰুজন স্বামী গুৰু, আপুনি আজিকালি সদায় মনটো দূষিত হৈ থাকে কিয় বাৰু? তেওঁ ক'লে যে কি ক'ম তোমাৰ আগত, মই যে পূজা কৰোঁ সদায়, এটা খাৰ গুৰু সি খাইছিলে নহয় পূজাৰ নৈবেদ্য, মোৰ পূজাৰ ভাগ, আজিকালি নহা হ'ল, কিয় বা নহা হ'ল? পত্নীয়ে কৈছে, আপুনি ভালকে কওক, আপোনাৰ সকলো সুখ দুখৰ কথা মোক ক'ব পাৰে, মই আপোনাৰ ভাইজা। তেওঁ কৈছে, এইটো ক'লো আৰু কিমান ক'ব লাগে, নহা হ'ল, সেইকাৰণে মোৰ মনটো দূষিত। পূজাৰ নৈবেদ্য এনেই পেলনীয়া হৈ যায়। তেতিয়া ভাইজাই ক'লে যে বিষটো যলৈ যাব লাগে তলৈকে গ'ল। অৰ্থাৎ শংকৰ গুৰুৰ ভাগৱত ধামত গৈ প্ৰৱেশ কৰিলে। তেওঁ গুৰুজনে ভাগৱত গ্ৰন্থ পঢ়ে, লেখা মেলা কৰে, বিষৱটোৱে তেৰাৰ পাছফালে শুই থাকে, একান্ত শুনি থাকে হৰি কথা। পত্নীৰ কথা শুনি কন্দলীৰ গা শিয়ৰি উঠিল আৰু প্ৰেম ভক্তিত গাৰ নোম ডাল ডাল হৈ পৰিল। পিছদিনাই তেওঁ বৰদোৱালৈ যাত্ৰা কৰিলে আৰু গৈ গুৰুজনাৰ অধ্যয়নাগাৰলৈ গ'ল। পত্নীৰ কথা যিটো কৈছিলে সেই ভাৱনাৰে তাত গৈ দেখে সঁচাকৈ গুৰু শংকৰে ভাগৱত অধ্যয়ন কৰি আছে আৰু পিছফালে সেই বিষৱটো শুই ফেলে মূৰ দাঙি চকু মুজি শুনি আছে। কিন্তু কন্দলীয়ে সেই দৃশ্য দেখি তেওঁৰ চকু পানী ববলৈ ধৰিলে। তেওঁ মনে মনে কান্দিব ধৰিলে। গুৰুজনাই অনন্ত কন্দলীক মধুভাৰতী বুলি মাতিছিলে, কাৰণ তেওঁৰ আগৰ পৰা চিনাকি, তেওঁ মধুভাৰতী বুলি মাতিছিলে। কন্দলী এজন মহান পণ্ডিত, আছিল। আৰু গুৰুজনে ক'লে, হে মহাপণ্ডিত মধুভাৰতী, তুমি বা আজি কিয় ইয়ালৈকে আহিলা? তেতিয়া তেওঁ ক'লে, কন্দলীয়ে গুৰুজনাক সন্মানসূচক সেৱা নিবেদন কৰিলে। মই আপোনাক দৰ্শন কৰিবলৈ আহিছো গুৰুজন। মোৰ ইষ্টদেৱ ধৰ্ম সন্ধানত আহিছো, আপোনাৰ সেৱা নিবেদন কৰিবলৈ আহিছো আপোনাক, আৰু মোৰ ধৰ্ম, মোৰ যিজন ইষ্ট দেৱতা ধৰ্ম, তাৰ সন্ধানত আহিছো। তেওঁ আজি কিছুদিনৰ পৰা মোৰ গৃহলৈ নাযায়। আগতে মই পূজা কৰি নৈবেদ্য দিছো, তেওঁ খাইছিলে, মই আনন্দ পাইছিলো, কিন্তু আজিকালি নাই। আজি কিছুদিনৰ পৰা মোক দেখা নিদিয়া হ'ল, ভজনো নকৰা হ'ল। মই পত্নীৰ মুখে ধৰ্ম আপোনাৰ লগ লোৱা বুলি শুনিলো, সেয়েহে সঁচা মিছা প্ৰমাণ ল'বলৈকে আপোনাৰ ওচৰলৈ আহিলো। ধৰ্মক আপোনাৰ ইয়াতে দেখা পালো, গতিকে পত্নীৰ কথাও ফলিলে। গুৰুজনে তেতিয়া ক'লে, মই ধৰ্মক মাতি অনা নাই নহয়, ধৰ্ম নিজে আহিছে, মই কি কৰিব পাৰো, তুমি ধৰ্মক লৈ যোৱা। গুৰুজনৰ কথা শুনি কন্দলীয়ে ধৰ্মক কৰজোৰে তুতি মিনতি কৰিব ধৰিলে আৰু উঠাবলৈ চেষ্টা কৰিলে, কিন্তু ধৰ্ম কোনোমতে নুঠিলে। ধৰ্ম তাতেই থাকিলে, তেওঁৰ ফালে ঘূৰিয়ে নাচালে। ঘৰত গৈ ভাইজাৰ আগত ক'ব ধৰিলে যে কি কাৰণ ধৰ্ম আমাৰ পৰা শ্ৰী শংকৰদেৱৰ ওচৰলৈ গুচি গ'ল। তুমি যে শ্ৰী শংকৰৰ গুণ নাম ঘোষণাই থকা, তোমাৰ বহুতো পুণ্য হৈছে জানানে? কাৰণ সঁচাকৈ তেৰা সঁচাকৈয়ে ঈশ্বৰ আংঘী মহাপুৰুষ। তেতিয়া পত্নীয়ে মিচিকে হাঁহি মনে মনে থাকে, মোৰহে দোষ হৈছে জানানে? শংকৰৰ গুণ গান কৰি থকা সদায় তুমি মোক শুনোৱা, মই সেই কথা নুশুনি, ঈশ্বৰৰ গুণ গৰিমা কথা নুশুনি তোমাৰ গাত হাত তুলিলো।
তাৰ বাবে হয়তো ধৰ্ম আমাৰ ওচৰ পৰা গুচি গ'ল, জানানে বুলি ভাইজাৰ আগত ক'লে। সেই দিনাৰ পৰা কণ্ডলীয়ে বৰদোৱালৈ গৈ থাকে আৰু ভাগৱত কথা শুনে আৰু হৰিগুণ গাই আনন্দ কৰি থাকে। হৰিগুণ শ্ৰৱণ কীৰ্তন পঠনে মথনে কণ্ডলীৰ মনটো একশৰণ নাম ধৰ্মলৈ ঢাল খালে আৰু একশৰণ হৰিনামৰ প্ৰতি আকৃষ্ট হৈ পৰিল। তেওঁ এক শৰণ হৰিনামৰ শংকৰ গুৰুৰ প্ৰৱৰ্তিত ধৰ্ম শৰণ ল'বলৈ ইচ্ছাও প্ৰকাশ কৰিলে। আকৌ মনতে চিন্তা কৰিলে, যদিহে শংকৰ গুৰুৱে মোৰ কথা বুজি পায়, তেওঁ সেইদিনা গুৰুজনাই ভাগৱত পাঠ কৰিবলৈ ক'লে। গুৰুজনাই সিদিনাখন তেওঁক ভাগৱত পাঠ কৰিলে। আজি মধুবাৰতে তুমিয়ে ভাগৱত পাঠ কৰাচোন, তুমিতো সদায় আহি আছা। গুৰু শংকৰৰ আজ্ঞা পাই তেওঁ সেইদিনা মহাভাগৱত শাস্ত্ৰ পাঠ কৰিলে গুৰুগৃহত। তেওঁ পাঠ ব্যাখ্যাৰ অগাধ পণ্ডিত। গুৰুজনাই জানিছিল তেওঁ সেইদিনা ঘৰলৈ ফিৰি নগ'ল। যে গুৰুজনাই জানিছিলে যে তেওঁ মহাভাগৱতৰ শাস্ত্ৰৰ অগাধ পণ্ডিত, গতিকে সেয়েহে তেওঁক সেইদিনাখন পাঠ কৰিবলৈ দিছিলে আৰু সেইদিনাখন অনন্ত কণ্ডলী ঘৰলৈ নগৈ তাতেই থাকিলে। গুৰুজনে ভজন কৰি উঠিছে। তেনেতে ধ্বজা আঁতৰি কণ্ডলীয়ে সুধিলে। তেতিয়া গুৰুজনে মাত্ৰ ভজন কৰি উঠিছে, হাত ধোৱাই নাই, বাহিৰলৈ আহিছে হাত ধুবলৈ। তেতিয়া অনন্ত কণ্ডলী গৈ পেলাই গুৰুজনাৰ গৃহ পালে। পাই পেলাই ধ্বজা হৈছে চন্দৰীয়াইৰ পুত্ৰ আৰু ধ্বজা তেওঁৰ মানে গুৰুজনাৰ মানে পাৰিষদৰ নিচিনা আৰু সহকাৰী হয়। ধ্বজাক সুধিলে, ধ্বজা গুৰুজনাই কি বা কৰিছে? তেতিয়া ধ্বজাই ক'লে, গুৰুজনাই ভজন কৰিছে। হয় নেকি? তেতিয়াহ'লে হ'ব, মই আপুনি অহা কথাটো জনাওঁগৈ। তেতিয়া ধ্বজাই গৈ পেলাই গুৰুজনাক জনালে। গুৰুদেৱ বুলি কোৱা নাছিলে ধ্বজা, কাৰণ ধ্বজা ডাঙৰ আছিলে, এনে সমন্বয় কৰিছিলে। বোলে হেৰি নহয়, এই তোমাৰ এজন ভকত আহিছে। কোন? এই যে কিবা কণ্ডলী নেকি? বোলে হয় নেকি? ক'ত? বোলে আহিছে, বাহিৰতে আছে। আহিবলৈ কোৱা, বহিবলৈ কোৱাচোন। এইবিলাকে তেওঁ হাত ধুবলৈ গ'ল। তাৰপিছত হাত ধুই আহি ক'লে, আহাৰ কাৰণ জানিব পাৰোনে? তেতিয়া কণ্ডলীয়ে আকৌ হাতযোৰ কৰি ক'লে মিনতি বচনে যে কিয় আহিছো মই সেই কথাটো ক'ব বিচাৰিছো। কোৱা কিয় আহিছা? তেতিয়া তেওঁ ক'লে, আকৌ মনে মনে ভাবি থাকিলে। গুৰুজনে আকৌ ক'লে, কি ক'বলৈ আহিছিলে কোৱা? কিন্তু তেওঁ নকোৱা কাৰণে, মনে মনে তলমূৰ কৰি থকাৰ কাৰণে তেওঁৰ মনৰ কথা বুজি পালে। বুজি পাই তেতিয়া তেওঁ ঈশ্বৰ জ্ঞান মনৰ কথা বুজি পাই পেলাই কৈছে, হ'ব। তেতিয়া আচৰিত ভাবিলে কণ্ডলীয়ে, মইতো কোৱাই নাই, তেওঁ যে হ'ব বুলি ক'লে। তেতিয়াৰ পৰাই তেওঁ মানে গুৰুজনাক সঁচাকৈ ঈশ্বৰ জ্ঞান কৰিবলৈ ধৰিলে। আৰু তেওঁ ক'লে, মই শৰণ ল'ম বুলি আছো, কিন্তু ল'ম। তেওঁ সেয়া কৰি উঠি ক'লে, এতিয়া অলপমান ভয়টো ভাঙিলে তেওঁ, মই আপোনাৰ আদেশ পালে দশমৰ কিছু অংশ ময়ো অনুবাদ কৰিবলৈ বিচাৰিছো শংকৰ গুৰুজনা। তেতিয়া গুৰুজনাই ক'লে, হ'ব, পিছে মোৰ কথা হ'ল নহয়। বোলে কি? কিবা কথা? কথা এই হ'ল, আগতেতো কোৱা নাই, আজিহে ক'লা। মই পিছে দশমৰ প্ৰথম চোৱা লিখি শেষেই কৰিলো, কেৱল মাজ আৰু শেষখিনি আছে। ঠিক আছে, তুমি মাজ আৰু শেষখিনিকে ল'বা বাৰু। কিন্তু হে কণ্ডলী,
অনুবাদৰ সময়ত ঈশ্বৰ কৃষ্ণৰ লীলা চৰিত্ৰ আৰু ঈশ্বৰৰ প্ৰতি ভক্তি প্ৰাধান্য দিব লাগিব। তুমি পাৰিবানে? তুমি যেতিয়া হাতত ল'বা তেতিয়া ঈশ্বৰৰ লীলা চৰিত্ৰ স্মৰণ কৰিবা আৰু কি কৰিবা? আৰু ঈশ্বৰৰ প্ৰতি ভগৱন্তৰ প্ৰতি ভক্তি প্ৰাধান্য দি পেলাই তুমি সাৱধানে তুমি অনুবাদ হাতত ল'ব পাৰিবা, হাতত ল'বা, তেতিয়া তুমি সিদ্ধি হ'বা। গুৰুজন যে দৈৱকীনন্দন কৃষ্ণ জন্ম বেশেৰে নৰদেহ ধৰি আছে, সেই কথাৰ প্ৰতিয়ন গৈ মহাপুৰুষ জনাৰ ধৰ্মত তেওঁ শৰণ গ্ৰহণ কৰিলে। তেওঁ আগতেই শৰণ গ্ৰহণ কৰিলে যে তেওঁ বুজি পালে তেওঁ জন্মবেশী ভগৱন্তই আহি পেলাই ধৰাধামত আমাৰ নিচিনা এই গৰীব দেশত তাৰোপৰি আগম শাস্ত্ৰৰ অনুপ্ৰেৰণাৰে জীয়াই থকা মানুহসকলক নিগম শাস্ত্ৰৰ তেওঁ মানে জ্ঞান দিবলৈ প্ৰভুৱে আহিছে, এই বুলি তেওঁ মনতে ভাৱনা কৰিলে। আৰু গুৰুজনাৰ আজ্ঞা মানি ভাগৱতৰ দশমৰ মধ্য আৰু শেষ ভাগ ৰচনা কৰিলে। তাৰ পাছত ৰামায়ণ, ৰাম গুণমালা, বৈষ্ণৱামৃত, মনন্তৰ, ৰুদ্ৰমালা, চিত্ৰকেতু চৰিত্ৰ আদি গ্ৰন্থ কৰি গুৰুজনাৰ প্ৰিয় ভাজন হ'ল কণ্ডলী, হয়নে? প্ৰিয় ভাজন হ'ল। কি কৰিলে? তেওঁ সেইখিনিতো কৰিলে, তাৰপাছত তেওঁ কিছুমান নিজে মানে পুথি প্ৰণয়ন কৰিলে। তেনেকৈ ৰামায়ণ কৰিলে, ৰাম গুণমালা কৰিলে, বৈষ্ণৱামৃত কৰিলে, মনন্তৰ, ৰুদ্ৰমালা, চিত্ৰকেতুৰ চৰিত্ৰ আদি অনেক পুথি তেওঁ ৰচনা কৰিলে। আৰু কিছু গীত গুৰুজনাৰ কীৰ্তন ঘোষাত অন্তৰ্ভুক্ত কৰিবৰ ইচ্ছা কৰি গুৰুজনাক কাণ চোৱালে। গুৰুজনাই শুনি আনন্দ পাই পদ্মপুৰাণৰ পৰা নাম ধৰ্মৰ কথা আনি কীৰ্তনৰ ছন্দত ৰচনা কৰিবলৈ অনুমতি দিলে। যে পদ্মপুৰাণৰ পৰা কিছুমান নাম আনি তুমি কীৰ্তন ঘোষাত প্ৰণয়ন কৰা। গুৰুৰ তেনে সৌহাৰ্দ্যপূৰ্ণ কথা শুনি কীৰ্তনত কি কৰিলো ভকতি নকৰি অন্তেকে পাইলক প্ৰভু ৰক্ষা কৰা হৰি, এই বুলি ঘোষাটো আৰম্ভ কৰি আমাৰ কীৰ্তনত আছে, সকলে জানে আৰু সকলে পঢ়িব, নাজানেবিলাকে চাই পঢ়িব যে কি কৰিলো ভকতি নকৰি অন্তকে পাইলকে হৰি ৰক্ষা কৰে হৰি। এয়াই এই ঘোষাটোৰ পৰা আৰম্ভ কৰি 6টি ঘোষা তেওঁ কীৰ্তনত সন্নিৱিষ্ট কৰে আৰু গুৰুজনাৰ হাতত অৰ্পণ কৰে। তাৰ পাছত ভাগৱতৰ 4টা অধ্যায় তেওঁ মানে কৰি আনি গুৰুজনাক দিবলৈ যাওঁতে গুৰুজনাৰ পদূলি মুখতে এটা মস্ত ষাঁড় গৰু দেখিলে। ষাঁড় গৰুটো মানে ওপৰমুখে মুখ কৰি একদম খঙত আছে, চকু ৰঙা কৰি। তেওঁ দেখোঁতে বিৰাট ভয় খালে। ভয় খাই কোনো ৰকমে চেপাকনাই দি সোমাই গুৰুজনাৰ ওচৰত কঁপি কৈছে। গুৰুজনে কৈছে, মধুভাৰতী, তোমাৰ ইমান ভয় হৈছে কিহৰ কাৰণে? তেওঁৰ মানে যিখিনি পুথি মানে তেওঁ কৰি লৈ গৈছে সেইখন যেন হাতৰ পৰা পৰি যাব এনেকুৱা কঁপিব ধৰিছে। গুৰুজনে থাপ মাৰি ধৰিলে, কিয় ইমান ভয় খাইছা, কোৱাচোন কি হৈছে? আমাৰ ঘৰত কিবা ভয় লগা বস্তু আছে নেকি? ক'লে, নাই গুৰুজন। কি বস্তু আছে জানেনে? বোলে কি, আপোনাৰ পদূলি মুখতে মস্ত এটা ষাঁড় গৰু দেখিলো, চকু ৰঙা আৰু ওপৰ ফালে মুখ কৰি আছে। মোৰ বিৰাট ভয় খালো সেইটোকে। হয় নেকি? যোৱাচোন এতিয়া চাই আহাগৈ। তাৰপিছত চাবলৈ গৈ যে একো নাই। তেতিয়া তেওঁ আহি ক'লে, কণ্ডলীয়ে, ষাঁড়টো দেখা পাইছিলো হয় আহোঁতে, এতিয়াচোন নাই। তেতিয়া গুৰুজনাই ক'লে যে ষাঁড় গৰুটোৱে ধৰ্ম, যিটো কণ্ডলীৰ গৃহৰ পৰা ওলাই আহিছিলে, সেইটোৱে তোমাৰ ধৰ্ম, তুমি যাক পূজা কৰি আছিলা। তাৰ কাৰণটো কি জাননে? গুৰুজনাই আৰু তেওঁক ক'লে, তাৰ কাৰণটো কি জাননে তুমি? নাজানো। গুৰুজন কওকচোন।
তুমি প্ৰকৃতিৰ অংশ আৰু হৰিত শৰণ লোৱা ধৰ্মধাৰিণী আইগৰাকীক এদিন প্ৰহাৰ কৰিছিলা, হয়নে? সঁচা কথা কবা কিন্তু। তলমূৰ কৰিলে। সঁচানে? তলমূৰ কৰিলে। বুজি পালো, কথাটো সঁচাই। তুমি যেতিয়া নিমাত সঁচাই। এইটো বৰ অপকৰ্ম কৰিলা, তুমি বৰ পাপ কৰ্ম কৰিলা। সেইকাৰণে ধৰ্ম তোমাৰ পৰা আঁতৰি আহিছিল। তুমি এতিয়া গৃহলৈ গৈ পুণ্যৱতী আইগৰাকীক আদৰ সাদৰ কৰা গৈ যোৱা। তেতিয়া তোমাৰ পাছে পাছে ধৰ্ম তোমাৰ গৃহলৈ আকৌ প্ৰত্যাৱৰ্তন কৰিব। কন্দলীয়ে সেই দোষৰ বাবে গুৰুজনাক দণ্ডৱতে পুনৰ সেৱা কৰি ক্ষমা বিচাৰিলে। হয় গুৰুদেৱ, মই ইমান অন্যায় কাম কৰিলো। তেওঁ সঁচা কথা ক'লে। সদায় মোৰ পত্নী আপোনাৰ গুণগান গাই থাকে। মই নানানটা কামত ব্যস্ত থাকো, বিৰক্তি পাওঁ। বিৰক্তি পাই এদিন খং উঠে, সদায় তুমি এই কথাকে কিমান কৈ থাকা বুলি সঁচাকৈ মাৰধৰ কৰিছো গুৰুজন। তেতিয়া গুৰুজনে হাঁহিছে। হ'ব হ'ব, যি কৰিলা কৰিলা আৰু। এতিয়া সঁচা কথাও ক'লা, গতিকে তোমাৰ পাপ নাশ হৈছে। এতিয়া তুমি ঘৰত গৈ তোমাৰ পত্নীক মৰম স্নেহ কৰি তুমি সাদৰেৰে তেওঁৰ লগত বসবাস কৰাগৈ। তেতিয়াৰ পৰা কন্দলীয়ে কোনো কথাতে ৰাগ খং নকৰি মৰম স্নেহেৰে গুৰু ধৰ্ম পালন কৰি থাকিল। পঞ্চদশ শতিকাৰ আৰু ষষ্ঠদশ শতিকাৰ অসম দেশৰ এজন বিশিষ্ট কবি আৰু ভাগৱতৰ দশম স্কন্ধৰ মাজভাগ আৰু শেষ ভাগ প্ৰণয়ন কৰা সেই অনন্ত কন্দলী বিশিষ্ট কবি আৰু গ্ৰন্থকাৰৰ পণ্ডিতৰ পৰিচয় দিছিল। আৰু গুৰুজনাৰ বৰ একাত্মিক আছিল। গুৰুজনাৰ লগত গুৰুজনাৰ কথা মতে তেওঁ চলিছিলে। আৰু তেওঁ যিখিনি কৈছিলে যে মই এইখিনি বৰ ইচ্ছা আছে, সেইকাৰণে ৰামচৰণ ঠাকুৰৰ গুৰুচৰিতত উচিষ্ট ভজন কৰা বুলি আছে। উচিষ্ট ভজন মানে গুৰুজনাই যিখিনি কৰিছে তাৰ আধাখিনি তেওঁ বিচাৰিছিলে, সেইটোৱে উচিষ্ট ভজন বুলি কোৱা হৈছে। তেতিয়াৰ পৰা গুৰুজনাই যি কয় অনন্ত কন্দলীয়ে শুনে। আৰু অনন্ত কন্দলী মহা অগাধ পণ্ডিত। গুৰুজনাই বহুতখিনি তেওঁৰ দ্বাৰা কাম মানে কৰিবলৈ সক্ষম হৈছিলে। আজিৰ পাঠ ইমানে। গতিকে আমাৰ কিবা ভুল ভ্ৰান্তি যদি হৈছে, আৰু গুৰুচৰিতৰ কথাই হয়, ভুল ভ্ৰান্তি যদি হৈছে তেনেহ'লে সদাশয়সকলে মোক ক্ষমা কৰিব। কৌটি কোটি হৰ অপৰাধীৰ কৰো আমি দুৰাশ হয়, হে হৰি মোক দাস হে নামনি ক্ষমীয় কৃপাময়। হে হৰি মোক দাস হে নামনি ক্ষমীয় কৃপাময়। কৃষ্ণ কৃষ্ণ হৰি ও ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰ তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু শংকৰ গুৰুৱে আমাৰ অসমখন একদম ভক্তি ধৰ্মৰে ৰজনজনাই গৈছে। গতিকে ভকতি ধৰ্ম আমি সকলোৱে একান্তভাৱে গুৰুজনে যি কৈ গৈছিলে সেই কথা আমি মানি চলিব লাগে। এই ইয়াৰ ব্যাখ্যা হৈছে। কৃষ্ণ কৃষ্ণ হৰি ও ৰাম।